নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাম আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা দেশত আৰম্ভ হ'ল 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। সমষ্টিকেইটা হৈছে ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট। এই 5টা সমষ্টিত আজি অনুষ্ঠিত হ'ব 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আৰু এই 5টা সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব 35গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অসমত দাখিল কৰা হৈছে এজাহাৰ। ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণৰ সময়ত জিয়াছ ৰোডেৰে ৰোড শ্ব' কৰাৰ সময়ত সাধাৰণ জনতাই হাৰাশাস্তি ভোগাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 2খনকৈ মেচ। আৰু গুৱাহাটীৰ IPL মেচৰ বাবে আজিৰ পৰা মুকলি হ'ল টিকট। বুক মাই শ্ব'ত উপলব্ধ হৈছে টিকট। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাজস্থান ৰয়েলছে আগবঢ়াইছে বিশেষ অফাৰ। গুৱাহাটীত হ'বলগীয়া IPL মেচৰ বাবে মুকলি হ'ল টিকট। আজিৰ পৰা দৰ্শক, শিক্ষাৰ্থী, অনুৰাগীয়ে ক্ৰয় কৰিব পাৰিব টিকট। বুক মাই শ্ব'ত ক্ৰয় কৰিব পাৰিব টিকট। 15 মেত অনুষ্ঠিত হ'ব পাঞ্জাৱ কিংছৰ সৈতে ৰাজস্থান ৰয়েলছৰ মেচ। আৰু 15 মেৰ এই মেচৰ বাবে আজিৰ পৰা উপলব্ধ হৈছে টিকট। আৰু 19 মেত অনুষ্ঠিত হ'ব দ্বিতীয়খন মেচ। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে KKR অৱতীৰ্ণ হ'ব এই মেচত। অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য হৈছে 1000 টকা। 1000 টকাৰ পৰা আৰম্ভ হ'ব টিকট। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অফাৰ আগবঢ়াইছে ৰাজস্থান ৰয়েলছে। 500 টকাৰ মূল্যৰ বিশেষ টিকট ক্ৰয় কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। ঘৰুৱা ষ্টেডিয়ামত ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব ৰিয়ান পৰাগৰ খেল। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, অসমত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। অহা 22 এপ্ৰিললৈকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব ধুমুহা বতাহ। এই আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিত শীঘ্ৰেই ঘটিব এক বৃহৎ পৰিৱৰ্তন। অচিৰে একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। আৰু এই দল দুটাৰ মাজত এই সন্দৰ্ভত সম্পন্ন হৈছে 5 লানিকৈ আলোচনা। অচিৰে একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। নিৰ্বাচনৰ পাছতে একত্ৰিত হ'ব আঞ্চলিক দল দুটা। একত্ৰিত হৈ নতুন নামেৰে পৰিচিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। আঞ্চলিক ৰাজনীতিক শক্তিশালী ৰূপ দিয়াৰ বাবে এই সিদ্ধান্ত দল দুটাৰ। এই সন্দৰ্ভত 5 লানিকৈ আলোচনা কৰা হৈছে ইতিমধ্যে। কম সময়ৰ ভিতৰত একত্ৰিত হ'ব দুয়োটা দল। যোগদান কাৰ্যসূচীৰ এখন সভাত অখিল গগৈয়ে কৰে এই ঘোষণা। নিৰ্বাচনৰ এটা দিন পূৰ্বে শিৱসাগৰ নগৰৰ ৰাইজৰ দলৰ কাৰ্যালয়ত সম্পন্ন হয় যোগদান কাৰ্যসূচী। অগপ আৰু বিজেপিৰ শতাধিক কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত। আৰু নতুনকৈ ৰাইজৰ দলত যোগদান কৰা কৰ্মীসকলক দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনী বতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত মানুহ নাই। পুনৰ খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। শাৰী শাৰী খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অস্বস্তিত পৰিল হিমন্ত বিশ্ব শৰ্মা। জনপ্ৰিয়তা হ্ৰাস পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ।
হাৰি হাৰি খালী চকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খালী চকীৰ সন্মুখত ভাষণ দি হেট্ৰিক কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাই। কৈ গৈছে এফালৰ পৰা উন্নয়নৰ কথা, কিন্তু ৰাইজে শুনি শুনি আমনি পাইছে হিমন্তৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঁচনিৰ টোপেও কাম নিদিলে, ৰাইজে নুশুনিলে। টেপ ৰেকৰ্ডাৰত বজোৱাৰ দৰে বাজি আছে মুখ্যমন্ত্ৰীৰ একেখিনি কথা, একেখিনি ঘোষণা। বাৰম্বাৰ একেখিনি কথা শুনি শুনি অতিষ্ঠ জনতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনাৰ সলনি ঘূৰি গৈছে জনতা। হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আধাতে এৰি ঘৰলৈ খোজ লৈছে জনতাই। নাহৰকটীয়াৰ পিছত কৰিমগঞ্জৰ জনতাই প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু কৰিমগঞ্জতো নাহৰকটীয়াৰ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল। খালী চকীৰ সন্মুখত ভাষণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কাৰাগাৰৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী তথা জ্যেষ্ঠ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে বিশ্বৰ আগশাৰীৰ কোম্পানী নেছলেৰ শিশু খাদ্য চেৰেলেক। ভাৰতৰ লগতে উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা গৈছে অত্যাধিক চেনি, যিটো শিশুৰ কাৰণে অত্যন্ত ক্ষতিকাৰক আৰু মাৰাত্মক। আৰু উন্নত ৰাষ্ট্ৰ যেনে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত উপলব্ধ চেৰেলেকত পোৱা গৈছে কম মাত্ৰা চেনি। শেহতীয়া এক ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য। একে শিশু খাদ্য, কিন্তু উন্নয়নশীল দেশসমূহত পোৱা গৈছে অধিক মাত্ৰাত চেনি আৰু উন্নত ৰাষ্ট্ৰসমূহত পোৱা গৈছে কম মাত্ৰাত চেনি। শিশুসকলৰ ক্ষেত্ৰত চেনি অধিক থাকিলে মাৰাত্মক ক্ষতি কৰিব পাৰে। আৰু এই সন্দৰ্ভত শেহতীয়াকৈ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নেছলে কোম্পানী। পৰৱৰ্তী খবৰ, হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সৰ বাবে আপুনি এতিয়া আৰু যাব নালাগে কাৰ্যালয়লৈ। ড্ৰাইভিং লাইচেন্সৰ লগতে পান কাৰ্ড, RC সকলো আপুনি পাব হোৱাটছএপত। মাত্ৰ এটা মেছেজত লাভ কৰিব এই সকলোবোৰ সুবিধা। আপুনি এতিয়াই লিখি ৰাখক এটা বিশেষ নম্বৰ। হোৱাটছএপত আহি গ'ল ডাঙৰ সুবিধা। ড্ৰাইভিং লাইচেন্সৰ বাবে এতিয়া আপুনি যাব নালাগে কাৰ্যালয়লৈ, আৰু পান কাৰ্ডো বনাব পাৰিব এটা মেছেজতে। মোবাইলত আপুনি হোৱাটছএপ খুলিলেই লাভ কৰিব এই সুবিধা। হোৱাটছএপতে আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড। আহি গ'ল এই সন্দৰ্ভত নতুন সুবিধা। মাত্ৰ হাই অথবা হেল্ল' লিখিয়েই আপুনি লাভ কৰিব এইসমূহ সুবিধা। মাই গভ হেল্প ডেস্কে আগবঢ়াইছে এই বিশেষ সুবিধা। আপুনি মেছেজ কৰক 9013151555 নম্বৰত। হাই হেল্ল' অথবা ডিজিলকাৰ লিখি প্ৰেৰণ কৰক মেছেজ। আৰু তাৰ পিছত বিভিন্ন ধৰণৰ সুবিধাৰ বিষয়ে আপোনাক অৱগত কৰিব মাই গভ হেল্প ডেস্কে। কেৱল ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ডেই নহয়, আপুনি ডাউনলোড কৰিব পাৰিব CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটো। লগতে বাহনৰ RC লাভ কৰাৰ সুবিধাও আছে এই নম্বৰত। উল্লেখযোগ্য যে ডিজিলকাৰত ইতিপূৰ্বে নথিপত্ৰ ছেভ কৰি ৰখাসকলে লাভ কৰিব এই সুবিধা। পৰৱৰ্তী খবৰ, বিধায়ক পদ ত্যাগ কৰিব বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে ফোন কৰাৰ তথ্য দিব পাৰিলে বিধায়ক পদ ত্যাগ কৰিব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাক এই চেলেঞ্জ বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে মই ফোন কৰাৰ প্ৰমাণ দিয়ক, এই মন্তব্য অখিল গগৈৰ। মই সদায় নিশা 11 বজাৰ পিছত ফোন কৰাৰ প্ৰমাণ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। যদি প্ৰমাণ দিয়ে মই বিধায়ক পদ ত্যাগ কৰিম, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। হিমন্ত বিশ্ব শৰ্মাক আঙুলি টুৱাই এই সকিয়নি বিধায়ক অখিল গগৈৰ। অখিল গগৈ লগতে কয় যে 3000-4000 মানুহৰ আগত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই হিমন্ত বিশ্ব শৰ্মাই।
শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মাই 30,000 মানুহৰ সমাগম হ'ব বুলি ভাবি আছিল, কিন্তু সেয়া নহ'ল। হিৰো হ'বলৈ গৈ জিৰ' হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেইবাবে খঙত অগ্নিশৰ্মা হৈ অখিল গগৈকে গালি পাৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰাবলৈ বিচাৰিছে। শিৱসাগৰত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰাবলৈ চেষ্টা নকৰিব হিমন্ত বিশ্ব শৰ্মাই। পৃথিৱীত কাম নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই যি কয় কেৱল মিছা কথা কয়। এই মন্তব্য বিধায়ক অখিল গগৈ।